ফুল সকলোৱে ভাল পায় নহয়নে? ফুল বেয়া পোৱা মানুহ হয়তো নোলাবই। মই ফুল যথেষ্ট ভাল পাওঁ। যিমান পাৰোঁ কালেকশ্যন কৰি আছোঁ আৰু কালেকশ্যন কৰিবলৈ আছে বাৰু। বহুত ফুল আছে কালেকশ্যন কৰিবলৈ। এইখিনি অকণমান কালেকশ্যন কৰি ইমানখিনি গোটাইছোঁগৈ আৰু। আগতে মানে মোৰ ফুল যথেষ্ট আছিলে, কিন্তু কি হ'ল মাজতে মোৰ অকণমান প্ৰব্লেম হৈ গৈছিলে। মানে মই 2 বছৰমান ফুলৰ লগত লাগিব পৰা নাছিলোঁ। কাৰণটো মানে অকণমানিটো জন্ম হ'ল। অকণমানিটো যেতিয়া প্ৰেগনেণ্ট হৈ আছিলোঁ, মোৰ মানে অকণমান গাটো বেয়া আছিলে। খাব ব'ব নোৱাৰোঁতো 4-5 মাহমান মই মানে নোখোৱাকৈয়ে থাকিলোঁ আৰু মানে পানী এইবিলাক ফল মূল খায়ে থকা নিচিনা হ'ল। সেইখিনি সময়ত ফুলৰ লগত লাগিব নোৱাৰিলোঁ। তাৰপিছত সি জন্ম হ'ল, সেই জন্ম সময়তো মই ফুলৰ লগত লাগিব নোৱাৰিলোঁ। সি আকৌ ডাঙৰটো পঢ়া শুনাৰ মাজতে সেইখিনিতো থাকেই। ফুলৰ লগত লাগিবলৈ মানুহক টাইম লাগে ন। মইতো সেইখিনি টাইম নাপালোৱেই। সেইকাৰণে মানে মই টাইম দিব নোৱাৰাৰ কাৰণে মোৰ বহুত ফুল মৰি গ'ল। মানে ঘৰৰ মানুহেও ইমান ফুলৰ যতন বৰ বিশেষ ল'ব নাজানেও। সেইটো কাৰণে মানে ফুলখিনি বচাব নোৱাৰিলোঁ, বহুতখিনি মৰিলেও। এতিয়া যিখিনি আছিলে সেইখিনি অলপ ট্ৰিটমেণ্ট কৰি পেলাই ভাল কৰি ল'লোঁ বাৰু। আৰু যোনখিনি মৰিলে সেইখিনি অকণমান কালেকশ্যন কৰিলোঁ। এয়া মই আকৌ মানে নতুনকৈ আৰম্ভ কৰাহে মোৰ ফুলনিখন। মাজতেতো একদম নাইকিয়াই হৈ গৈছিলে ফুল। আকৌ যেতিয়া চখটোতো আছেই, সেইটোতো চখ পূৰাবই লাগিব। সেইকাৰণে আকৌ যেতিয়া ই অকণমান ডাঙৰ হ'লত মই আকৌ নতুনকৈ ফুলনিখন মানে কৰিবলৈ লৈছোঁ আৰু। এতিয়াও কালেকশ্যন কৰিবলৈ বহুত ফুল আছে, কিন্তু যিমানখিনি কালেকশ্যন কৰিব পাৰিছোঁ সিমানখিনি দেখুৱাইছোঁ আৰু আপোনালোকক। বৰ বিশেষ নাই, আছে আৰু 2-এজোপা। সেইখিনি অকণমান আপোনালোকক বোলো দেখাওঁ, কেনেকুৱা লাগিছে জনাব। আকৌ এগৰাকীয়ে কৈছিলে দেই, আপোনাৰ ফুলনিখন দেখাবচোন, আপুনি চাগে ফুল বহুত ভাল পায় ন, তেনেকৈ সুধিছিলে বাৰু। সেইকাৰণে অকণমান দেখুৱাইছোঁ। দেখাবলগীয়া বিশেষ নাই দেই, কিন্তু যিখিনি আছে সেইখিনিয়ে অকণমান দেখুৱাই দিছোঁ। কেনেকুৱা লাগিছে জনাব। আৰু ফুল মই একদম ভঁৰালৰ ওপৰে চোপৰে গাধৰি চাধৰিয়ে ৰাখি দিছোঁ। মানে ইমানেই ফুল ভাল পাওঁ, য'তে ত'তে ফুল। মানে আমাৰ ঘৰত এনেকুৱা হৈছে এতিয়া, ইফালে গ'লেও ফুল, সিফালে গ'লেও ফুল। মানে ফুল থ'বলৈ জেগা নোহোৱা নিচিনা হৈ গৈছে মানে। আৰু কালেকশ্যন কৰিবলৈ আছে, কৰিব লাগিব। এতিয়া যিমানখিনি আছিলে সিমানখিনি আপোনালোকক দেখুৱাইছোঁ। মোৰ এই সৰু ফুলনিখন কেনেকুৱা লাগিছে জনাবচোন দেই। আজিলৈ আহিছোঁ, বাই।